নমস্কাৰ মই আজি আমাৰ গাঁওবিলাকত সাধাৰণতে পোৱা এবিধ ফলৰ বিষয়ে মই ক'ব বিচাৰিছোঁ মধুৰিআম আৰু এই মধুৰিআমৰ কিমান ঔষধি গুণ আছে আৰু ই আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী তাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আমি এতিয়া মধুৰিআমৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে প্ৰথম আমি জানি লওঁ মধুৰিআমৰ কিছু কথা এক নম্বৰ কথা মধুৰিআমৰ বোটানিকেল নাম হ'ল চিডিয়াম জুৱাজেভা এল আৰু ই ফেমিলি হ'ল মাইটিয়াৰ্ছ আৰু স্পেচিছ হ'ল চিডিয়াম জেনাছ এতিয়া আমি আচলতে এই মধুৰিআম যেতিয়া আমি খাওঁ খোৱাৰ আগতে আমি যদি চাওঁ যে 100 গ্ৰাম মধুৰিআমত আমি কি পাম 100 গ্ৰাম মধুৰিআম যদি আমি লওঁ তেতিয়াহ'লে আমি 100 গ্ৰাম মধুৰিআম যেতিয়া আমি ল'ম তাৰ 68 গ্ৰামছে তাত কেলৰি থাকে মই আগৰ মোৰ ভিডিঅ'টোত কৈছিলোঁ এই যে সজিনাত কেলৰিটো কম কিন্তু মধুৰিআমত কেলৰিটো বেছি আৰু ইয়াত 14 গ্ৰামছ কাৰ্বহাইড্ৰেট আছে যেটো শৰ্কৰা বুলি কয় আমাৰ অসমীয়াত শৰ্কৰা বুলি কয় শৰ্কৰাটো 14 গ্ৰামছ আছে আৰু 5 গ্ৰামছ ফাইবাৰ আছে মই আগৰ মোৰ ভিডিঅ'ত কৈছিলোঁ কি কয় তাত সজিনাত আচলতে ফাইবাৰটো অলপ কম কিন্তু মধুৰিআমত আসলে ফাইবাৰটো তাতকৈ অলপ বেছি 5 গ্ৰামছ আছে মধুৰিআম আৰু ইয়াত প্ৰটিন আছে 2.6 গ্ৰামছ আৰু 1 গ্ৰাম ফেট আছে তাৰ বাহিৰেও ইয়াত আচলতে যথেষ্ট পৰিমাণে ভিটামিন চিৰ ভাণ্ডাৰ বুলি ক'ব পাৰি ভিটামিন চি আছে এ আছে আইৰণ আছে ফলেট আছে পটাছিয়াম আছে মেগনেছিয়াম আছে মিনাৰেল আছে আৰু ইয়াত কিছু পৰিমাণে সুগাৰ আছে সেইকাৰণে মধুৰিআমটো আচলতে ডায়েবেটিছ পেচেণ্টক আমি যেতিয়া খাব কওঁ ডায়েবেটিছ পেচেণ্টক খাব ক'লে তেওঁ বেছি পৰিমাণে খাব নালাগে কাৰণ ইয়াত সুগাৰৰ এটা পৰিমাণ এটা আছে মধুৰিআমত কিন্তু মধুৰিআম কিন্তু আচলতে ই আমাৰ শৰীৰৰ যেটো ইমিউন সিস্টেমটো বিল্ড আপ কৰে কাৰণ ইয়াত বিল্ড আপ কৰাৰ মেইন কাৰণটো হ'ল মধুৰিআমত যথেষ্ট পৰিমাণে ভিটামিন চি আছে আৰু ইয়াত ওমেগা 3 আমি পাওঁ ওমেগা 3 পোৱাৰ কাৰণে আচলতে আমাৰ যেটো বডিৰ প্ৰতিৰোধ ক্ষমতাটো ই খুব সুন্দৰকৈ ৰাখে এতিয়া আমি হেতুটো বুজিলো কিন্তু এতিয়া আমি মধুৰিআম যদি খাওঁ মধুৰিআমৰ পৰা আমাৰ কি লাভ হ'ব পাৰে মধুৰিআমৰ পৰা আমাৰ লাভ হোৱাৰ আমাৰ ডাইজেশ্যন যেটো ডাইজেষ্টিভ সিস্টেম এই ডাইজেষ্টিভ সিস্টেমটো আমাৰ মধুৰিআমে যথেষ্ট ইমপ্ৰুভ কৰে আমি যদি কিবা মাছ মাংস খালে যদি আমাৰ পেটত গেছ হয় তেতিয়াহ'লে আমি মাছ মাংস খোৱাৰ ঠিক লগে খাই শেষ হোৱাৰ পিছতে আমি যদি অকমান মধুৰিআম খাই দিওঁ তেতিয়াহ'লে আমাৰ ডাইজেশ্যনটো যথেষ্ট পৰিমাণে ইমপ্ৰুভ হয় আৰু ই ব্লাড সুগাৰটো কন্ট্ৰোল কৰে ব্লাড সুগাৰটো বেছি বাঢ়িব নিদিয়ে আৰু আমাৰ শৰীৰৰ যেটো ইমিউন সিস্টেমটো কি যথেষ্ট মজবুত কৰি ৰাখে আমাৰ স্কিনৰ গ্লেজটো বঢ়াই দিয়ে আৰু যি আমাৰ চুলি গজাতি সহায় কৰে এতিয়া আমি যদি মধুৰিআমৰ পাতৰ বিষয়ে যাওঁ তেতিয়াহ'লে মধুৰিআমৰ পাত ই ভাবিব নোৱাৰা ধৰণে মধুৰিআম পাতৰ উপকাৰ আছে এটো আচলতে আমি প্ৰত্যেককে যদি কৰি চাওঁ তেতিয়াহ'লে আমি কিছু ক্ষেত্ৰত কিন্তু আমি ঔষধ নোখোৱাকেও মধুৰিআমৰ পাতেৰে আমি ট্ৰিটমেন্ট কৰিব পাৰিম এক নম্বৰ কথা মধুৰিআমৰ যেটো কোঁহপাত তেনেকুৱা যদি 3টা মান কোঁহ আমি প্ৰত্যেকদিনে যিসকল মানুহৰ মুখত ঘাঁ হয় এই মুখত ঘাঁ হোৱা মানুহসকলে যদি মধুৰিআমৰ কোঁহ 3টা প্ৰত্যেক দিনে ৰাতিপুৱা খুব ভালকৈ চুবাই পেলাই মুখত কুলি কৰি গিলি দিয়ে তেতিয়াহ'লে তেওঁৰ মুখৰ ঘাঁ লাহে মুখৰ ঘাঁ নোহোৱা হৈ যাব আৰু মুখৰ ঘাঁৰ কাৰণে আমি যিবিলাক মেডিচিন আমি ষ্টমেটাইটিছ জিঞ্জিভাইটিছৰ কাৰণে আমি যিবিলাক মেডিচিন প্ৰয়োগ কৰোঁ সেই মেডিচিনখিনি কিন্তু আচলতে তেওঁৰ কাৰণে দৰকাৰ নহ'ব 2 নম্বৰ কথা যিবিলাক মানুহৰ আচলতে দাঁতত বিষ হৈ থাকিলে সেইবিলাক মানুহে যদি মধুৰিআমৰ কোঁহটো খুব ভালকৈ চুবাই পেলাই সেই বিষ হোৱা দাঁতটোত অলপ সময় ধৰি থাকে তেনেকৈ দিনটোত যদি 2-3 বাৰ কৰে তেওঁ দাঁতৰ বিষটো লাহে কমি আহিব আৰু মাৰিবিলাক যদি ফুলি যায় মাৰিবিলাক ফুলিলে মাৰিবিলাকৰ ফুলাটো কমি আহিব 3 নম্বৰ হ'ল ই আমাৰ যেটো যৌন ক্ষমতা মধুৰিআমৰ কোঁহে যথেষ্ট পৰিমাণে বৃদ্ধি কৰে ই আচলতে নাৰ্ভাছ সিস্টেমটো বহুত টোন আপ কৰে আৰু নাৰ্ভাছ সিস্টেমটো টোন আপ কৰাৰ কাৰণে আমাৰ যেটো যৌন ক্ষমতাটো অটুট থাকে মধুৰিআমৰ কোঁহৰ পৰা আৰু এটা বস্তু হ'ল 4 নম্বৰ হ'ল আমাৰ যিবিলাক মানুহৰ ভৰিৰ যেটো এংকল জইন্ট বুলি কয় এংকল জইন্ট কি বহুত মানুহৰ ফুলে এই এংকল জইন্ট যিবিলাক মানুহৰ ফুলে সেই এংকল জইন্ট ফুলা মানুহবিলাকে যদি মধুৰিআমৰ কোঁহ যে দৈনিক যদি 2-3টা কৰি এমাহ মান খাই তেওঁ লাহে
এই ভৰিৰ এংকুল জইণ্ট ফুলাটো বন্ধ হৈ যাব। আৰু 5 নম্বৰ হ'ল যিবিলাক মানুহে ৰাতি খুব ফ্ৰিকুৱেণ্টলি পেচাব কৰিবলৈ উঠে, বাৰে বাৰে যিবিলাকে পেচাব কৰিবলৈ উঠে, সেইসকল মানুহে কিন্তু মধুৰিআমৰ কোঁহটো যদি খায় তেতিয়াহ'লে তেখেতসকলে কিন্তু ইয়াৰ পৰা যথেষ্ট উপকাৰ পাব। আৰু এইটো উপকাৰ আপোনালোকে যিবিলাকৰ এই সমস্যাটো আছে আপোনালোকে এবাৰ খাই চাব, আৰু খাই চাই পেলাই আপোনালোকে এসপ্তাহমান খাই মোলৈ আপোনালোকে ফোন কৰিব। আপোনালোকে নিজে ক'ব লাগিব যে আমি ৰাতি বাৰে বাৰে উঠা সমস্যাটো আমাৰ বন্ধ হৈ গ'ল। আৰু আপোনালোকৰ ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। আৰু আপোনালোকে লাইক শ্বেয়াৰ এইবোৰ কৰিলে মোৰ আচলতে ভাল লাগে, তেতিয়া মই নতুন নতুন কিছুমান ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰোঁ। আৰু মই সদায় চেষ্টা কৰোঁ যে আমি সাধাৰণতে আমাৰ বাৰী চুকত বা আমাৰ পদূলিৰ কি কয় এই পাকঘৰতে আমি পোৱা যিবিলাক বস্তু, সেই বস্তুবিলাকৰে আমি আমাৰ শৰীৰৰ কিছুমান ৰোগ আমি প্ৰাথমিকভাৱে চিকিৎসা কৰিব পাৰোঁ নেকি, সেই উদ্দেশ্যে মই আচলতে মোৰ এই ভিডিঅ'বিলাক বনাওঁ। আৰু মোৰ উদ্দেশ্য যদি এই ক্ষেত্ৰত মই সফল হওঁ তেতিয়াহ'লে মোৰ নিজৰো ভাল লাগিব। কাৰণ আমি প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে আমি ডাক্তৰৰ ওচৰলৈ নগৈ যদি আমি ঘৰতে এই ধৰণে পোৱা বস্তুবিলাকে যদি আমি চিকিৎসা কৰোঁ তেতিয়া আচলতে আমাৰ শৰীৰৰ গোটেই হ'ল যিটো ইমিউন ছিষ্টেমটো সুন্দৰ হৈ থাকিব। আৰু আমাৰ শৰীৰটো যি আমি ৰাসায়নিক যিবিলাক বস্তু, কেমিকেল যিবিলাক বস্তু, এই কেমিকেল বস্তুবিলাকৰ ক্ষতিৰ পৰা আমি কিছু পৰিমাণে বাচি থাকিম। ধন্যবাদ। আপোনালোক সকলোৱে কুশলে থাকক। নমস্কাৰ।